কি হৈছে গোটেই শিক্ষা ব্যৱস্থাটো চৰকাৰী বিভাগত কি হ'ল আজিকালি প্ৰাইভেটলৈ আধাবমান হ'বলৈ আমি বাধ্য মহাশয় কাৰণ য'ত 5টা শ্ৰেণী তাত 2জন শিক্ষক দিয়ে আপুনি বছৰে বছৰে যে লাখ লাখ যে আপুনি গান গাই থাকে কিয় শিক্ষিত যুৱক যুৱতী নাই নে কি দৰমহাটো কমাই দিয়ক আপুনি 20,000 পেমেণ্ট কৰক উপযুক্ত প্ৰতিটো শ্ৰেণীতে এজনকৈ অন্তত শিক্ষক দিয়ক 5টা শ্ৰেণীত 2জন শিক্ষক দিছে তাৰ উপৰি আকৌ খিচিৰি বনাবলৈ বজাৰ কৰিবলৈ হেডমাষ্টাৰ ব্যৱস্থা লাগি থাকে আৰু আপোনাৰ ডিউটি সময় আহিলে যাব লাগে তে পঢ়াব কোনে ল'ৰা ছোৱালী বনৰীয়া নহয় কি হ'ব যিবিলাক চেতনাশীল ব্যক্তি অভিভাৱক মাক দেউতাকে নিজৰ সন্তানক কষ্ট কৰিও প্ৰাইভেট স্কুলত অনিচ্ছা সত্ত্বেও দিবলৈ বাধ্য হৈছে কিয় আপোনাৰ কাৰণে নহয়নে আপোনাৰ মানে কাপোৰ খালিৰ কাৰণে নহয়নে শিক্ষা স্বাস্থ্য আৰু বিশেষকৈ দৰিদ্ৰ সীমাৰেখা তলৰ যিখিনি ব্যক্তি যাৰ মাটি বাৰী নাই ঘৰ বাৰী নাই তেওঁলোকক চাউল পানী কিবা কিবি দিয়ক বাকি এইবোৰক লৈ আপুনি এই 1200 টকীয়া 1500 টকীয়া কৰি কিমান থাকিব মহাশয় কিমান মানুহক নপুংসক কৰিব আৰু কেৱল আপোনাক গাড়ীখন লাগে এতিয়া আপুনি কি কৈছে দাইলু দিব চেনিও দিব তেলু দিব আৰু সব দিব লাষ্টত আহা বৰালে আপুনি মিঠাতেলু দিব একো কৰিব নালাগে সব আপুনি ফ্ৰীকে দিব কোপে দিব মহাশয় পইচাবোৰ দিব কিনি কৰ পৰা খাব কোনে খেতি কৰিব সব যদি তেনেকুৱাই হয় ফ্ৰীতে পইচা পোৱা হয় মহাশয় অসমখনক আৰু ধ্বংস নকৰিব কৰ্ম কৰক অসমখনৰ কাৰণে উন্নতি প্ৰগতি অসমীয়া জাতীয়তাবাদৰ ওপৰত কাম কৰক সত্য আৰু ন্যায়ত আপুনি দায়িত্বশীল হৈ আপুনি কাম কৰক আপোনাকে ভোট দিব বিকল্প একো নাই মহাশয় কা আন্দোলনত অসমীয়া মানুহে বাটলৈ ওলাই আহিলে জুই লৈ 5জন মৰিও গ'ল অথচ আপোনাকে ভোট দি জিকুৱা হ'ল কিয় বাৰু বিৰোধী পক্ষ লেজ একো নাই বিৰোধী পক্ষ যদি আজি ষ্ট্ৰং হ'লহেঁতেন তেতিয়াহ'লে আপোনাৰ ধোঁৱা উৰি গ'ল থাকিলহেঁতেন এতিয়াও কৈছো 26ত আপুনিয়ে জিকিব কাৰণ বিৰোধী পক্ষ নাই যদি কিবা কাৰণত আপুনি হাৰিব লগা হয় মনত ৰাখিব আপোনাৰ অকমন্যতাৰ কাৰণে আপোনাৰ যিবোৰ বদমাসিৰ কাৰণে হয়তো নাযাবলগীয়া বিৰণীৰ বাটে দিও কোনোবা যায় গৈ কৰবাত ভোটটো দি দিবগৈ কিন্তু বিৰোধী পক্ষৰ ষ্ট্ৰং নাই মহাশয় ভোটটো আপোনাকে দিয়া হ'ব গতিকে কামখিনি কৰক মহাশয় ভালকৈ কেৱল 1200-1500 টকা দেখুৱাই নহয় আজি অসমীয়া মানুহে কি বিচাৰিছে আজি অসমীয়া মানুহে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আমাক লাগে বিপৰীতে আপুনি কি কৰি আছে আৰে কোনোবাই বাট আগুছিলে আবেগত যেনিবা কৰিলে বিশেষটো একো হোৱা নাই ন ধৰিলে দুআষা বুজালে দুদিন ৰাখিলে হ'ল এৰি দিয়ক তেওঁলোকক জেলত পঠিয়াই দিয়া কি যুক্তি কোনোবাই প্ৰতিবাদ কৰিছিল একো ক্ষয়ক্ষতি কৰা নাই নহয় হয়তো কোনোবা বিৰোধী চক্ৰে কিবা কৰিব বিচাৰিছিল একো নাই হোৱা নাই কৰা ন সেইবোৰত লাগি থাকিবনে আপুনি ধা ধমকি দি থাকিবনে নে জুবিন গাৰ্গৰ মৃত্যু হত্যা কেনেকৈ হ'ল তাৰ আপুনি চূড়ান্ত মানে বিচাৰ ৰাইজৰ মাজলৈ আনিব বিপৰীতে এতিয়া আপুনি কি কৰিছে জানো অখিল গগৈকো আৰু সেই লুৰিণজ্যোতিক কাৰোবাকো আপুনি কেৱল আপোনাৰ হাতৰ পুতলা বনাই লৈছে যে তহঁতে অলপ বিৰোধ মন্তব্য কৰিবি ময়ো কৰিম তহঁতেও কৰিবি এনেকৈ আমি গ্ৰেমটো পাৰ কৰি দিম এনেকুৱাই হৈছে নেকি বাৰু আমি তেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ কাৰণ অখিলটো চিফ মিনিষ্টাৰ হ'বগৈ নোৱাৰে গৌৰৱ গগৈকোতো বনোৱা নহ'ব লুৰিণটো লুৰিণেই গতিকে সিহঁতক চাগে আপুনি কিবা এটা খোকা দিছে আৰু দি কৈছে তহঁতে সিফালৰ পৰা বলিং কৰ মই ফিল্ডিং কৰিম মই বলিং কৰিম তহঁতে ফিল্ডিং কৰিবি তেনেকৈ টাইম পাছ নাটক কৰি থাকিব নেকি মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ ষ্টেটাছ তেনেকৈ হোৱাটো যুগুত নে বাৰু মহাশয় আমি সৰু মানুহ এইখিনি কথা ক'বলৈ পাই নিজকে দুখ পাইছোঁ এজন নিজৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক যাক ইমান আস্থাৰে বিশ্বাসেৰে আমি গাদীত বহুৱাইছোঁ আৰু বহুত কিবা কিবি সপোন দেখিছোঁ আপোনাক লৈ অথচ আপুনি বাৰে বাৰে আমাৰ ওপৰত ইমানবোৰ মানে বিশ্বাসঘাতক কৰি কেৱল 420 বক্তব্যবোৰ দি থাকিছে তাৰ বিপৰীতে এই কথাখিনি ক'বলৈ গৈ আমি নিজকে লজ্জিত হৈছোঁ মহাশয় নাজানো আপুনি লাজ পায় নে নাপায় আপুনি লাজ পাব লাজ পাই কি কৰিব চাই মোৰ ওপৰত আমাৰ নিচিনা মানুহবিলাকৰ ওপৰত কিবা সুবিধা বুজি কেছ দিব ভৰাই থ'ব একো কৰিব নোৱাৰিব মহাশয় পৃথিৱীত সত্য আছে আপুনিও মানে সত্য আছে তুমি মোক ভাণ্ডা মই তোমাক ভাণ্ডো চৈধ্য সাক্ষীক চাই আছে কোনে কাক ভাণ্ডিবা উত্তৰ দিব লাগিব মহাশয় উত্তৰ দিব লাগিব গতিকে কৈছোঁ ৰাইজে আস্থাৰে শ্ৰদ্ধাৰে বিশ্বাসেৰে আপোনাক বাঘজৰি দিছোঁ ৰথখন চলাওক অসমখন গঢ়ক মই আকৌ কৈছোঁ আপোনাক সন্মুখত আজি কোনেও ক'বলৈ সাহ নকৰে আপোনাক বহুতে কৈ দিছে
বহুতে নকৰে, মনে মনে কিন্তু বহুত আপোনাক গালি দি আছে। ভোটটো ঘূৰি পকি আপোনাকেই দিয়ে, কাৰণ বিৰোধী পক্ষ ষ্ট্ৰং নাই। কিন্তু আপোনাৰ মৃত্যুৰ পিছত মহাশয়, জুবিনে জীৱন্ত কালত ক'ৰবাত বেয়া কথাও কৈ গৈছিলে, কিন্তু মৃত্যুৰ পিছত সেইবোৰ পাহৰি মানুহে জুবিনৰ ভাল গুণবোৰ আলোচনা কৰিছে। কিন্তু আপোনাৰ মৃত্যুৰ পিছত মহাশয়, ভাল গুণবোৰ মানুহে উৰাই দিব তাজপাতৰ দৰে। ভাল গুণ নাই বুলিয়ে ক'ব। আপুনি যে জাতিটোক ধ্বংস কৰিছে, সেয়া কিন্তু লৈ আপোনাক ঠেকেচি গালি পাৰিব, আৰু আপোনাৰ পুত্ৰ, জীয়াৰী, নাতি এইবিলাকে কিন্তু দেখিব, ভুগিব পাব, শুনিব। কি বিচাৰে আপুনি মহাশয়? ভগৱন্তই কৈছে, দুৰ্লভ মনুষ্যজন, এইটো জীৱন, ইয়াত ঈশ্বৰৰ নাম ল'ব লাগে, সৎকৰ্ম কৰি যাব লাগে। গতিকে এই জনমটোলৈ আপুনি মুখ্যমন্ত্ৰী পদটো পায়, এখন দেশৰ 3 কৰোৰ কিমান মানুহৰ নেতৃত্ব ল'বলৈ যিটো আপুনি অধিকাৰ পাইছে, ইয়াক আপুনি ভগৱানক ধন্যবাদ দি সুচাৰুৰূপে আপুনি পালন কৰি যাওক। তাকে নকৰি আপুনি যিবোৰ চলং বলং কৰি আছে নহয় মহাশয়, এই ধন সম্পত্তি সকলোবোৰ ইয়াতে পৰি ৰয় বুলি আপুনি জানে, অথচ নিজলৈ কেৱল আজুৰি গৈ আছে, কেৱল মানুহক ভোকাটোৰ কুকুৰক ৰুটি দিয়াৰ দৰে দি কেৱল ভোট বেংক এতিয়াও ৰাজনীতি কৰি আছে। মিঠাতেল ফিৰি দিম, ভোট দিয়ক। কি ক'বলৈ বিচাৰিছে? ক'বলৈ বহুত দিয়ক, নকওঁ দিয়ক, এইবোৰ এৰিছোৱে আৰু ক'বলৈ। কৈনো কি লাভ আছে? তাতকৈ আমি আমাৰ দৈনিক যি ঈশ্বৰ চিন্তা, সাধু কথা পতা নিয়ম, মানে মানুহৰ লগত সাধুবাদ কথা, ভাল কথা পতা, সেইবোৰে আমি জাৰি ৰখাটো ভাল হ'ব। কাৰণ আমি আপোনালোকৰ লেভেলৰ মানুহ নহয় দেই। বেয়া পাইছোঁ, দুখ পাইছোঁ। ৰাইজ আপোনালোকৰ মন্তব্য আগবঢ়াব। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰোঁ। খুব সোনকালে ক্ষিপ্ৰতাৰে অনুসন্ধান কৰি সত্যৰ উমান জল পটপটকৈ ৰাইজৰ মাজলৈ দিব বুলি আশা কৰিলোঁ। চাওক, 24ত আপুনি বিচৰাৰ প্ৰয়োজন নাই। গলা ফিলাই আপুনি মোক ভোট দিয়ক, তেল দিম, এইবিলাক কোৱাৰ প্ৰয়োজন নাই। আপুনি আপোনাৰ কৰ্ম কৰি যাওক, আৰু মুখখন অলপ লাগাম লগাওক। আন কোনোবাই যদি ক'ৰবাত পেংলাই কৰিছেও আপুনি নকৰিব, আপুনি মুখ্যমন্ত্ৰী হয়। এই যে কি কৈছে লুৰিণ জ্যোতিক হেনো বোলে জুবিনে কিবা এটা কৈছিলে, ফটুৱা দল। জুবিনেতো আপোনাকো কৈছিলে বাটলা মাল বুলি পেলাই, ভোট দিব নালাগে বুলি কৈছিলে। জুবিনে এইটোও কৈছিলে যে কংগ্ৰেছতকৈ বিজেপিয়ে কাম কিছু কৰিছে, কিন্তু এইটো কথাও তেওঁ কৈ গৈছিলে, এইটো বাটলা মাল, বাটলা পাৰ্টি, ভোট দিব নালাগে। আপোনাকে তেওঁ বিৰোধ কৰি বহু বক্তব্য দি গৈছিলে, সেইবোৰ পাহৰিলে নেকি? এইবোৰ কথা বাদ দিয়কচোন। এইবিলাক ৰাজনীতি, মানে এইবোৰ ৰাজনীতিও নহয় হে, এইবোৰ 420 কথা। এই যে কাৰ গাৰ্লফ্ৰেণ্ড কিবা কিবি, এইবোৰ আহিবলগীয়া চেপ্টাৰ নেকি এজন মুখ্যমন্ত্ৰীৰ মুখত? গহীন গম্ভীৰে ৰাইজে কি বিচাৰিছে সেইটোত আপুনি আগবাঢ়ক না। ভয় কিয় খাইছে? কোনোবাই ক'ৰবাত আৰু কিবা দল গঠন কৰিব, ইয়া কাৰোবাক কিবা কৈছে, সেইবোৰ ভয় খাবলগীয়া কথা নেকি? আপুনি আপোনাৰ কাম কৰি যাওক না প্লিজ। অলপ বি পজিটিভ থিংক কৰক বিষয়বিলাক। বহুত আশাৰে অসমৰ মুখ্যমন্ত্ৰী আপোনাক পতা হৈছে। আপুনি বহুত মাৰিলেও কাটিলেও মুখ্যমন্ত্ৰী আপোনাকে বনাব, কাৰণ বিকল্প বিৰোধী পক্ষ আমাৰ হাতত নাই কোনো দেশ চম্ভালিব পৰা। সেয়েহে কৈছোঁ মহাশয়, আপুনি যিয়ে কৰে আপোনাৰ খুচিমতে কৰিব পাৰে, কিন্তু ঈশ্বৰৰ এখন আদালত আছে, তাৰ সন্মুখত কোনেও কিন্তু কাৰো নাটকবাজি নাখাটে, উত্তৰ দিব লাগিব। দয়া কৰি আপুনি আপোনাৰ পদমৰ্যাদা ৰক্ষা কৰি কাম কৰক। এই যে অসমীয়া হিন্দু, বঙালী হিন্দু ডেফিনেশ্যনটো, এইবিলাক ফটুৱামি কথা নক'ব। আমি ভাৰতীয়, সেইটো সগৌৰৱেৰে কওঁ। সনাতন সভ্যতাই মানে ভাৰত, সেইটো আমি সকলোৱে সগৌৰৱেৰে কওঁ, কিন্তু তাৰ আগতে আমি অসমীয়া। এজন অসমীয়া হৈ থাকিলে, অসমীয়া হৈয়ে আমি ভাৰতীয় হ'ব পাৰোঁ। তাৰ কাৰণে আমি কোনোবা RSS, কোনোবা বজৰং বল, কোনোবা আৰু কিবা কিবি হেনটো টেনটো হোৱাৰ প্ৰয়োজন নাই। আমি বীৰ লাচিত সেনাৰ নামত কিবা আমাৰ পুৰুষ চিলাৰায় লাচিত, তেওঁলোকৰ নামতে আমি জয়াই অসমৰ ধ্বনিৰেই আমি অসমীয়া যদি সদায় গুঞ্জৰিত হৈ থাকোঁ, আমি যদি মহিয়ান হৈ থাকোঁ, তেনেকৈ আমি ভাৰত মাতৃক সেৱা কৰিব পাৰোঁ। তাৰ কাৰণে আমি কোনোবা RSS, বজৰং বল, কিবা কিবি এইবিলাক হোৱাৰ প্ৰয়োজন নাই। প্ৰথমে এজন সুযোগ্য অসমীয়া হওক, আৰু অসমীয়া হ'লে আপুনি যে এজন ভাৰতীয় তাৰ প্ৰমাণ সকলোৱে পাব। তাৰ কাৰণে আপুনি সেইবিলাক কিবা কিবি হোৱাৰ প্ৰয়োজন নাই। প্ৰথমে অসমীয়া হওক, লাচিতৰ দেশৰ আপুনি নাগৰিক হওক, চিলাৰায় দেশৰ আপুনি নাগৰিক হওক।
ৰাখিছোঁ আজিলৈ। কৃষ্ণ জয় গুৰু শংকৰ, জয় আই অসম। জুবিনৰ মৃত্যুৰ ৰহস্য অতি সোনকালে সুস্পষ্টভাৱেৰে ৰাইজৰ মাজলৈ আগবঢ়াই আনিব বুলি আশা কৰিলোঁ। SITয়ে যদি নোৱাৰে, ৰাইজ যদি আশ্বস্ত নহয়, CID তথা CBIলৈ নিম বুলি কৈছিলে। ইমানবোৰ দীঘলীয়া প্ৰচিডিউৰৰ প্ৰয়োজন নাছিলে। গোটেইবোৰ আপুনিয়ে কৰি আছে, বাকী কোনেও কৰা নাই। বাকীবোৰ সকলোবোৰ আচলতে উৰণিৰ তলত থকা সেই তাহানিৰ বোৱাৰীৰ, যাৰ কোনো মাত মতা অধিকাৰ নাই। এই ডিপাৰ্টমেণ্ট সকলোবোৰ জিৰ' আপোনাৰ সন্মুখত। আপুনি যিভাৱেই কয় সেইভাৱেই হয়। গতিকে আশা কৰোঁ আপুনি আপোনাৰ মৃত্যুৰ পিছত মানুহে আপোনাৰ নামত চকুলো টোকা, আপোনাৰ নামত পুষ্পাঞ্জলি দিয়া, সেই যিটো আপুনি সৌভাগ্য লভিছে, CM হৈছে, আপুনি যেন তাক ৰক্ষা কৰি আপোনাৰ কৰ্ম সংস্কৃতি আগবঢ়াই নিয়ে। জাতিটোক যেন আৰু আপুনি অনিষ্ট কৰিবলৈ দুঃসাহস নকৰে। নহ'লে কিন্তু মৃত্যুৰ পিছত পুষ্পাঞ্জলিৰ বিপৰীতে আপোনালৈ কিন্তু বহুত কিবা কিবি পৰি যাব। জয় আই অসম।